আৰু এয়াই হৈছে কাৰেংঘৰৰ গোটেই ভিতৰৰ ভাগ। হেল্ল' বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শিৱসাগৰ কাৰেংঘৰত আছোঁ। আৰু শিৱসাগৰ যেতিয়া আহিছোঁ কাৰেংঘৰটো চাওঁ বুলি ভাবিলোঁ। আগতে চাইছোঁ যদিও আমি যেতিয়া আহিছোঁ তেতিয়া মানে কি কৰোণা আছিলে, কৰোণাৰ কাৰণে লকডাউন আছিলে, লকডাউনৰ কাৰণে মানে খোলা নাছিলে। আৰু এতিয়া আকৌ উপস্থিত আছোঁহি মই তাতে। আৰু বন্ধুসকল এয়াই হৈছে কাৰেংঘৰ। কি যে সুন্দৰ এটা ৰাজপ্ৰসাদ দেখিবলৈ পাইছে বন্ধুসকল। যদিও আগত আহিছিলোঁ যদিও আগতে মানে ইমান ওচৰৰ পৰা চাব পৰা নাছিলোঁ, কাৰণ লকডাউন হৈ আছিলে। গতিকে এতিয়া আকৌ পুনৰ যেতিয়া শিৱসাগৰলৈ আহিছোঁ, গতিকে চাই নগ'লে নহ'ব। আৰু এটা কি কথা গম পায়নে বন্ধুসকল, আমি যেতিয়াই এই আমাৰ আহোমৰ যি ৰাজপ্ৰসাদবিলাক আমি চাবলৈ আহোঁ, যেতিয়া আহোম ৰজাৰ দিনৰ ৰাজপ্ৰসাদবিলাক চাবলৈ আহোঁ, তেতিয়া আমি দেখোঁ যে বিদেশৰ পৰা মানে বহু পৰ্যটক আহে। আৰু পৰ্যটকসকলক লগ পাই পিনে আমি বুকু ফিন্দাই ক'বলৈ মন যায় যে কি আমি আহোম হয়। তেতিয়াহ'লে বন্ধুসকল আজি কাৰেংঘৰৰ বিষয়ে বহু নজনা কথা জানিম আৰু বহু মানে ভিতৰৰ গোটেই দৃশ্যবিলাক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ব'লকচোন বন্ধুসকল ভিডিঅ'টো মোৰ লগতে আপোনালোককো দেখাওঁ। বন্ধুসকল, মই এই কাৰেংঘৰটো কোনজন স্বৰ্গদেৱে প্ৰথমতে নিৰ্মাণ কৰিছিল আৰু কোনজন স্বৰ্গদেৱে আকৌ মানে ভাঙি যোৱাত পুনৰ নিৰ্মাণ কৰিছিল, গোটেইখিনি ক'ম। গতিকে বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব বন্ধুসকল। বন্ধুসকল, আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল হৈছে কাৰেংঘৰ। অসমৰ শিৱসাগৰ চহৰৰ প্ৰায় 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত এই কাৰেংঘৰটো 1540 চনত স্বৰ্গদেউ চুকলেংমুঙে এই কাৰেংঘৰটো বনোৱাৰ কাম আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়, সেয়েহে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। আৰু বন্ধুসকল, এই কাৰেংঘৰটোত প্ৰৱেশ কৰিবৰ বাবে 4খন দুৱাৰ আছে। দুৱাৰকেইখনক সিংহদুৱাৰ বুলি কোৱা হয়। ঘৰটোৰ তলত দুমহলা আৰু ওপৰৰ 5 মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ বৰ্তমান শিৱসাগৰ তলাতল ঘৰলৈ আহিব পৰা প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল বুলি আগৰ মানে উল্লেখ আছে, কিন্তু এতিয়া সেই সুৰংগটো বাৰু বন্ধ কৰা হৈছে। আৰু বন্ধুসকল, আমি আছোঁ এতিয়া কাৰেংঘৰৰ ভিতৰত আছোঁ আৰু খন্তেক সময়ৰ পিছত আমি কাৰেংঘৰ ওপৰলৈ যাম। আৰু এয়াই হৈছে কাৰেংঘৰৰ গোটেই ভিতৰৰ ভাগ। মই গোটেই ভিতৰৰ ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মানুহে মানুহ আজি ন নাইও পাৰিবি নামিবলৈ, নাইও পাৰিবি মোক ধৰি লওক। আৰু বন্ধুসকল, কাৰেংঘৰৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতিগড় আছে বুলি জানিবলৈ পাইছোঁ। আৰু বন্ধুসকল, মই কাৰেংঘৰৰ বিষয়ে ইমান বিজ্ঞ নহয়, ময়ো মানে কি গুগলত চাৰ্চ কৰিহে চাইছোঁ যে কি কাৰেংঘৰটোৰ বিষয়ে কিবা জানিবলগীয়া কথা তাত মই চাৰ্চ কৰিহে পাইছোঁ। গতিকে মই যিখিনি পাইছোঁ মই সেইখিনিকে আপোনালোকৰ মাজত উত্থাপন কৰিবলৈ বিচাৰিছোঁ। আৰু বন্ধুসকল, কাৰেংঘৰটোৰ দীঘলে 120 হাত আৰু বহলে 30 হাত বুলি জানিব পৰা গৈছে। আৰু বন্ধুসকল, গড়গাঁৱৰ ৰাজকাৰেঙৰ নিচিনা কটকটীয়া ধুনীয়া আৰু নানা কাৰুকাৰ্যৰে সৌন্দৰ্যৰে ভৰপূৰ এই ৰাজঘৰটো পৃথিৱীৰ ভিতৰতে বিৰল বুলি জানিব পৰা যায়। প্ৰায় 12,000 অসমীয়া বাহুৱে সম্পূৰ্ণ এবছৰত এই কাৰেংঘৰটো সাজি উলিয়াইছিল। আৰম্ভণিতে ইয়াত কাঠ বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হুলুং বুলি কোৱা হৈছিল। মিৰ জুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেংঘৰৰ বৰ্ণনা হ'ল ৰজাৰ চুৰং। ঘৰটোৰ দীঘে 120 হাত, পথালিয়ে 30 হাত। আৰু বন্ধুসকল, এই ঘৰটোত 66টা স্তম্ভ আছে বুলি জানিব পৰা যায়। আৰু প্ৰত্যেকটো স্তম্ভই একদম বিতুপন মানে আপোনাৰ চাবলৈ মন গৈ থাকিব। আৰু আপোনালোকে যদি ভিতৰত সোমোৱা নাই, ভিতৰত এপাক সোমাই চাব। ভিতৰত সোমালে মানে জানিব যে ইয়াৰ বেৰবিলাক কিমান ধুনীয়া হৈ আছে। আৰু বন্ধুসকল, সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটক ধুনীয়াকৈ ৰাজপ্ৰসাদলৈ পৰিণত হ'ল বুলি জানিব পৰা যায় গড়গাঁৱৰ এই কাৰেংঘৰটো। বন্ধুসকল, কাৰেংঘৰটো অসমৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত কাৰেংঘৰটো হৈছে অন্যতম। ইয়াৰ ঐতিহাসিক আৰু স্থাপত্য সৌন্দৰ্যৰ বাবে বৃহৎ সংখ্যক পৰ্যটকক এই কাৰেংঘৰটোৱে আকৰ্ষিত কৰে।
তেতিয়াহ'লে বন্ধুসকল মই আগতেই কৈছোঁ যে মই ইমান বিজ্ঞ মানুহ নহয় যে কাৰেংঘৰৰ বিষয়ে সম্পূৰ্ণ কথাখিনি মই আপোনাক খোলাকৈ ক'ব পাৰিম। মই আগতে সেইকাৰণে ক্ষমা বিচাৰি লৈছোঁ যে মই ইমান বিজ্ঞ মানুহ নহয়। তথাপিও মই গুগলত ছাৰ্চ কৰি পিনে অকণমান যিখিনি মই কথা জানিলোঁ মই গোটেইখিনি আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিলোঁ। ইয়াতে কওঁতে যদি কিছুমান ভুল ভ্ৰান্তি হৈছে আপোনালোকে প্লিজ ক্ষমা কৰি দিব। আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে বন্ধুসকল পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।